আমি আজি ছোৱালীক ছাত্ৰীক মানে হায়াৰ ছেকেণ্ডেৰীত চিট পৰীক্ষা দিবৰ কাৰণে ইমান দেৰি ৰৈ আছোঁ। এইবাৰ 8ৰ পৰা 9লৈ ছোৱালীজনীক চিট পৰীক্ষা দি আছোঁ। আমি 9টা বজাত প্ৰায় ইয়াত পালোহি। 9টা বজাতে ছোৱালীজনী সোমাইছে আৰু এতিয়া কিমানটো সময় হ'লগৈ জানো সেইটোহে নাজানো আৰু। এবাৰ 9ত যদি পাছ কৰে ভাল কৰে পৰীক্ষা ইয়াতেতো দিব লাগিব। স্কুলখন ভাল বুলি শুনিয়ে আহিছোঁ ইয়াত দিয়াবলৈ। স্কুলখনত ভাল আৰু সুবিধাও স্কুলখন আমাৰ তাৰপৰা আহিবলৈ সুবিধাৰ্থে মানে ইয়ালৈ আহিলোঁ আৰু। মই প্ৰায় 8টা বজাতে আহিলোঁ। ৰিজাল্ট দিব আৰু এতিয়া এবাৰ 6লৈ। এইখন মানে কি ধৰক স্কুলটো আশে পাশে বহুতেই আছে, কিন্তু ইয়াত ৰিজাল্টবিলাক অলপ ভাল হয় আৰু ক্লাছবিলাক কৰে বুলি জানো আৰু। ইতিমধ্যে 3টা পুৰুষে এই বিদ্যালয়ত অধ্যয়ন কৰি গ'ল আৰু বিদ্যালয়খনৰ শুভচিন্তক দুগৰাকী বাপুনাথ বৰগোহাঁই আৰু লোকনাথ গগৈৰ শুভচিন্তাত বিদ্যালয়খন এদিন 1938 চনত এই বিদ্যালয় গঢ় লৈছিল আৰু বহু শিক্ষকে বহু শ্ৰম কৰি বিদ্যালয়খন আজি এই অৱস্থালৈ আনিছে আৰু বৰ্তমানেও এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অতি শ্ৰম কৰি পাঠদান কৰি আছে। যাৰ 18 চনৰ 9 আগষ্টৰ দিনা এই দায়িত্ব ল'লোঁ আৰু দায়িত্ব লোৱাৰ পাছত মই পূৰ্বজসকলৰ পদ অনুকৰণ কৰিয়েই তেখেতলোকৰ বিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতাকে মই শিৰোধাৰ্য কৰি লৈ মই মোৰ কামবোৰ আৰম্ভ কৰিলোঁ আৰু ব্যাপক এটা অঞ্চল কেৱল খেতিয়ক আৰু চাহ বাগিচাত কাম কৰা লোকসকলৰ সন্তানসকলে ইয়াত পঢ়িবলৈ আহে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থাটো বেলেগৰ দৰে টনকিয়াল নহয়, যাৰ বাবে তেওঁলোকে বেলেগ প্ৰাইভেট বিদ্যালয়ত এডমিশ্যন দিব নোৱাৰে আৰু এই বিদ্যালয়লৈকে ঢাপলি মেলি আহে। আৰু এই বিদ্যালয়ত যদিও বা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে, তাৰ অৰ্থ এইটো নহয় যে আমি যধে মধে ইয়াত ল'ৰা নামভৰ্তিৰ বাবে সুবিধা দিওঁ এনে নহয়। আজি পৰীক্ষা হৈছে, এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, তাৰ পাছত এই বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব। আৰু এই নামভৰ্তি কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে প্ৰতি আমাৰ যি দায়বদ্ধতা সেইটো আমি দেখাওঁ আৰু সেই দায়বদ্ধতা দেখুৱাৰ বাবে হয়তো আজি এই বিদ্যালয়লৈ ঢাপলি মেলি ৰাইজ আহিছে। ইয়াত আজি 271 গৰাকীয়ে নামভৰ্তিৰ বাবে পৰীক্ষা দিছে। চিট আমাৰ হেৰিত কি কয় 6ষ্ঠ শ্ৰেণীত আমাৰ চিট আছে 180টা আৰু 9ম শ্ৰেণীত আমাৰ চিট আছে 180টা। তাৰে ভিতৰত যিহেতু আমাৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে, গতিকে আমি প্ৰায় 70 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত 9ত এডমিশ্যন ল'বৰ কাৰণে পৰীক্ষা দিছে। তাৰ পৰা আমি 20জনমান ছাত্ৰক ইয়াত আমাৰ ল'ম আৰু হেৰিত কি কয় 6ষ্ঠ শ্ৰেণীত 180জন ল'ম। আমাৰ বিষয় শিক্ষক 2জন নাই আৰু স্নাতক শিক্ষক 3জন নাই। গতিকে মই গোটেই বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে মই 12 গৰাকী অতিৰিক্ত শিক্ষক ৰাখিছোঁ আৰু গোটেই পৰিচালনাটো কৰে অভিভাৱকে। অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ পৰা এটা মাননি লয় আৰু সেই মাননিটো সংগ্ৰহ কৰি তেওঁলোকে এইটো পৰিচালনা কৰে।